নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে অনলাইন হাতৰ ভিডিঅ' লৈ আহিছোঁ ইয়াত ভগ্নাংশৰ যোগফল বিয়োগফলৰ বিষয়ে আলোচনা কৰা হ'ব তো ভিডিঅ'টো ভালদৰে আৰু মনোযোগেৰে চাবা তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো প্ৰথম গণিতটো লৈছো যোগফল উলিয়াব দিছে ইয়াত একৰ বি নাম্বাৰটো 29 ভাগের 12 29 ভাগের 13 আর 29 ভাগের 63 আমাক যোগ কৰি পৰিছে ভগ্নাংশকেইটা তো এটা কথা লক্ষ্য কৰিবা যেতিয়া ভগ্নাংশৰ যোগ বা বিয়োগ কৰিব লগা তেতিয়া হলে আমি ভগ্নাংশবিলাক সদৃশ ভগ্নাংশ কৰিব লগা হয় কিন্তু ইয়াত তো ভগ্নাংশটো সদৃশ হৈ আছে কাৰণ হৰবিলাক একে হলে ভগ্নাংশটো কি হয় সদৃশ হয় তো সদৃশ হৈ থাকিলে আমি আর সদৃশ কৰিব নালাগে গতিকে ডাইৰেক্ট কৰিব পাৰি ইয়াত যেটো এটো সদৃশ হৈ আছে গতিকে 3টা 29 নাছে তলত এই হৰকেটা গতিকে গটাকেটা একে যেটো আমি এটা হৰ লিখিম ইয়াত আৰু ওপৰকেটা জি আছে যেনেকৈ আছে আমি ইয়াত যোগ কৰি দিম এতিয়া 6 3 3 6 6 2 8 6 1 7 7 1 8 88 আৰু তলত কি হ'ব 29 তো এইটোৱে হৈছে ইয়াৰ যোগফল নাম্বাৰ সি টো লৈছো 7/8 + 3/9 + 2/3 + 1/4 এটো আমি কি কৰিব লাগিব যেটো ইয়াত ভগ্নাংশটো আমাৰ সদৃশ নহয় গতিকে আমি সদৃশ কৰি ল'ব লাগিলে কি কৰিব লাগিব এইকেইটা আমি লসাগু ল'ব লাগিব তো 8 9 3 4 লসাগু আমি ল'ম প্ৰথমতে 2 দি প্ৰথমতে 8ক 4 বাৰ 9 নাযায় নামি আহিব 3 নাযায় নামি আহিব 2 4ক 2 বাৰ আকৌ 2 দি 4ক 2 বাৰ 9 নামি আহিব 3 নামি আহিব 2 এক বাৰ এবাৰ 2 দি নাযায় 3 দি দিয়া 2 টো নামি আহিল 3 দি 9 3 বাৰ আৰু 3 এক বাৰ তো কিমান হল 2 2 4 7 7 3 12 12 2 24 24 3 কিমান 72 3 2 6 6 6 6 3 18 18 2 37 37 2 72 তাৰ মানে লসাগু আমি কি পালো ইয়াত দেখিব লাগিব লসাগু সমান 72 তো ইয়াত কি কৰিম এতিয়া চাবা 8 পূৰণ কি হ'ব 72 পালে কি হ'ব 2 2 4 7 2 8 তাৰ মানে 9 এই তিনটাৰ পূৰণ কৰিলে 8 পাম আমি 8 টো আছে গতিকে বাকি কি ৰয় 3 আৰু 3 হতে 3 3 9 হতে 8 ৰ লগত 9 পূৰণ কৰিলে আমি 72 পাম 8 পূৰণ 9 ওপৰতো তো 9 পূৰণ ইয়াত 9 পূৰণ 8 হ'ব ওপৰতো 8 পূৰণ তলতো জি পূৰণ দিবা ওপৰতো সেই একে সংখ্যা পূৰণ দিব লাগিব ইয়াত 3 পূৰণ কি হ'ব ইয়াত 3 এটা ৰাখা ইয়াতে এইটো 3 ৰাখিলো আমি বাকি কিমান হ'ব 3 6 6 2 12 12 24 তাৰমানে 3 পূৰণ 24 আৰু 2 পূৰণ 24 যোগ 4 আছে এইটো 4 পূৰণ কি হ'ব ইয়াত 2 2 4 দুটা ৰাখি যায় বাকি কিমান হয় 3 3 9 9 18 4 পূৰণ 18 আৰু 1 পূৰণ 18 এতিয়া কিমান হ'ব এটো হল 72 ভাগে 9 7 গুণ 63 এটো 72 আর 3 গুণ 24 এটো কিমান 72 24 দুগুণ 48 এটো 72 আৰু 18 গুণ 18 তো ইয়াতে দেখা পালা যে আমাৰ হৰবিলাক একে হৈছে তাৰ মানে ভগ্নাংশটো সদৃশ গতিকে আমি হৰবিলাক একে হৈছে যেটো আমি 72 টো ইয়াত এনেকৈ বহাব পাৰো তাৰ পিছত ওপৰৰ যিখিনি লব আছে লবৰ সংখ্যাটা আমি ইয়াত যোগ কৰি দিম তো লবৰ এইকেটা আমি এনেকৈ পাতি ললো এতিয়া যোগ কৰি দিয়া 8 8 16 16 4 কিমান 20 হয় 20 3 23 23 3 8 গেল 2 4 1 5 5 2 7 7 6 13 আৰু একবাৰ চোৱা 8 8 16 16 4 20 20 3 23 3 8 গেল 2 4 1 5 5 2 7 4 1 5 5 2 7 7 6 13 হাতৰ 2 আছিল এটো 15 এটো 5 হ'ব দে হাতৰ 2 আছিল তো 153 তলত কি থাকিব 72 তো ইয়াৰ যোগফলটো হৈছে এইটো 72 ভাগেৰ 153 ইয়াক তোমালোকে সমষ্টিটো ভাঙিব পাৰা ইচ্ছা কৰিলে না ভাঙিলে এনেকৈ থৈ দিলেও কথা নাই এইটো হৈছে যোগফল ইয়াৰ এটা কাম কৰিয়া এটা কি কাম কৰা ইয়াত যেটো এটো 5 3 8 1 9 3 দি হৰণ যায় এইটোকো 3 দি হৰণ যায় ওটা আমি ইয়াক কাটি দিম 3 দি 5 3 15 আৰু 1 51 বুজি পাইছানে 51 পাই যাব ইয়াক আৰু ইয়াক কি হ'ব 3 2 6 আৰু এইফালে 12 4 কাছে কাছে আকৌ 3 দি যাব ইয়াত
3 দি 3 গুণ 3 7 3 গুণ 21 আৰু এইটো 24 3 দি 8 বাৰ তো 8 ভাগের 37 এইখিনি এনেকে ৰাখিব পাৰা আৰু নতুবা কি কৰিব পাৰা ইয়াক আমি যদি সমষ্টিত ভাঙো কি হ'ব 8 5 গুণ 8 4 গুণ 32 4 বাৰ 4 সমস্ত 8 ভাগের 5 হ'ব এনেকে ভাঙিব সমষ্টিত কেনেকে ভাঙে 37 ক যেতিয়া তুমি 8 ধৰণ দিবা 8 4 গুণ 32 হ'ব তো 7 2 গেলে 5 তো যেটো সংখ্যা ভাগফল পাবা সেই ভাগফলটো ইয়াতে বহিব আৰু যেটো দি হৰণ দিছিলা ভাজকটো তলত থাকিব আৰু যেটো বাকি ৰৈ যাব সেইটো ওপৰত গুচি যাব তো এইটো হল সমষ্টিত এনেকে ভাঙে এক নম্বৰটো লৈছো 16 সমস্ত 9 ভাগের 7 যোগ 8 সমস্ত 7 ভাগের 5 তো প্ৰথমতে কি কৰিবা এই সমষ্টিটো আমি অপকৃত ভগ্নাংকত লৈ যাম 9 দি ইয়াক পূৰণ তাৰ পিছত 7 টো যোগ অৰ্থাৎ এনেকুৱা হয় 16 পূৰণ 9 যোগ 7 ইয়াতো কি হ'ব 7 টো তলত আছে 8 পূৰণ 7 দি 8 পূৰণ তাৰ লগত 5 টো যোগ হয় 8 পূৰণ 7 যোগ 5 তো কিমান পাবা 16 দি 9 পূৰণ কৰি 7 যোগ কৰিলে তোমালোকৰ হ'ব 151 তোমালোকে পূৰণ কৰি চাই যোগ কৰি চাবা আৰু আছে দি এটো 8 গুণ 56 56 ৰ লগত 5 যোগ কৰিলে হ'ব 61 এতিয়া এটোটো সঠিক নহয় ভগ্নাংক কাৰণ হৰ বিলাক বেলেগ বেলেগ আছে গতি আমি সঠিক কৰিব লাগিলে কি হ'ব এটোৰ পূৰণ ফল অৰ্থাৎ 9 পূৰণ 7 গতি ইয়াত 9 টো আছে 7 টো নাই গতিকে ওপৰত 151 ৰ লগত আমি 7 টো পূৰণ দিব লাগিব আৰু ইয়াত কি 7 টো 7 পূৰণ 9 হ'ব ইয়াত ইটো দি ইটো পূৰণ বা ইটো দি ইটো পূৰণ এটা হ'ব ইয়াৰ লসাগু গতিকে ইয়াত 7 টো আছে গতে 9 টো নাই গতিকে 61 ৰ লগত আমি কি দিম 9 টো পূৰণ এটা তলত কি হ'ব 9 8 গুণ 63 ওপৰত কি হ'ব 7 গুণ 7 7 5 গুণ 35 ৰ 5 হাতে কাটি 7 গুণ 7 3 10 1057 আৰু এটো কি হ'ব 9 7 গুণ 63 9 গুণ 9 9 6 গুণ 54 549 এতিয়া একে হলে আমি কি কৰিম হৰ এটা ইয়াত এনেকে বহাই দিম এটা হৰ আৰু ওপৰত কি 1057 যোগ 549 তো এইটো যোগ কৰিলে আমি কি পাম 63 আৰু এই দুটা যোগফল হ'ব আমাৰ 1606 ইয়াক আমি যেতিয়া সমষ্টিত ভাঙিম কি হ'ব এইটো দি যেতিয়া এইটো হৰণ কৰিবা তেতিয়া হলে 25 বাৰ যাব আৰু বাকি থাকিব 31 গতিকে আমি কি লিখিম 25 সমস্ত 63 ভাগের 31 তো এনেদৰে তোমালোকে ভগ্নাংকৰ যোগফল উলিয়াব পাৰিবা মই লৈছো বিয়োগফল উলিয়া 2 ৰ বিটো লৈছো 11 ভাগের 9 বিয়োগ 7 ভাগের 4 তো ইয়াত কি কৰিবা 11 আৰু 7 যেটো সঠিক ভগ্নাংক এইটো মানে হৰ বেলেগ বেলেগ সঠিক নগতে আমি প্ৰথমতে সঠিক কৰি লম 11 পূৰণ 7 তলত 7 পূৰণ কৰিছো ওপৰটো কি কৰিব লাগিব 9 ৰ লগত আমি 7 পূৰণ কৰিব লাগিব 7 পূৰণ 11 এটো ওলত তলত এটাৰ পূৰণ ফল তাৰ মানে ইয়াত 11 আছিল কাৰণে 7 টো পূৰণ দিছো ইয়াত 7 আছে কাৰণে 7 ৰ লগত 11 পূৰণ দিছো গতিকে ওপৰটো কি 4 ৰ লগত 11 পূৰণ তো কিমান হ'ব এতিয়া তলত হ'ব 11 7 গুণ 77 আৰু 9 7 গুণ 63 আৰু এটো কি হ'ব 11 7 গুণ 77 11 4 গুণ 44 হয়নে এইটো পূৰণ ফল তো আমি এতিয়া যেটো ভগ্নাংকটো আমাৰ সদৃশ হল কি হ'ব এতিয়া ইয়াত 77 আমি বহাব পাৰো এতিয়া আৰু 63 ৰ পৰা এইটো বিয়োগ আছে কাৰণে বিয়োগ হ'ব 77 ৰ পৰা এতিয়া এইটো 77 ভাগের কি হ'ব এইটো 63 ৰ পৰা যেতিয়া 44 বিয়োগ যাব 3 ৰ পৰা 4 নাযায় এক ধাৰ কৰিলে 13 13 4 গলে কি থাকে 9 ইয়াতে 5 আছে 5 ৰ 4 গলে 1 তো 77 ভাগের 19 বিয়োগফল এইটো বুজি পাইছানে 2 নম্বৰটো লৈছো 19 বিয়োগ 9 সমস্ত 7 ভাগের 3 তো এইটো কি হ'ব 19 বিয়োগ এইটো ভাঙি লব লাগিব আমি সমষ্টিটো ভাঙি কি কৰিম আমি অপকৃত ভগ্নাংক কৰিম ইয়াক কি আছিল নিয়মটো তলত 7 টো থাকিব হাতেদি এইটো পূৰণ হাতেদি 9 পূৰণ তাৰ পিছত ওপৰত লবটো যোগ অৰ্থাৎ 9 পূৰণ 7 যোগ ওপৰত কি আছিল 3 তো 19 বিয়োগ কি হ'ব 7 ভাগের 9 7 গুণ 63 হয়নে 9 7 গুণ 63 63 লত 3 দিলে কিমান হ'ব 66 এতিয়া কি হ'ব এইটো তো আমি
বিয়োগ কৰিব লাগিব 19 পৰা এইটো আমি বিয়োগ কৰিব লাগিব তেতিয়ালে কি এনেকুৱা সংখ্যা যেতে থাকে এটা যেতে পূৰ্ণ সংখ্যা থাকে আৰু এটা ভগ্নাংশ থাকে তেতিয়ালে কি হ'ব এই যেটো আছে হৰ আছে হৰটো দি এইটো পূৰণ দিব লাগে বুজি পাইছা নে হৰটো দি এইটো পূৰণ দিবা তো এনেকুৱা হয় 7 19 পূৰণ 7 বুজি পালানে বিয়োগ এটো যেটো 66 আছে ইয়াত আমি বহাই দিম তো 19 আৰু 7 পূৰণ কৰিলে কি পাবা তুমি 133 বিয়োগ 66 এটা বিয়োগ কৰি দিয়া এক ধাৰ কৰিলে 13 6 গেলে কি হয় 7 ইয়াত আছে 12 12 6 গেলে 6 এটো এক ধাৰ কৰা আছে গতে 67 7 ভাগেৰ 67 এক যদি তুমি সমষ্টিত ভাঙা তেতিয়ালে কি হ'ব 67 ক 7 দি তুমি হৰণ দিয়া 7 দি কি পাস যাব 8 7 গুণ 56 9 7 গুণ 63 9 বাৰ গল 63 নামিল কি 7 3 গেলে 4 অৰ্থাৎ 9 সমস্ত যেটো যেবাৰ যাব এটো হ'ব সমস্ত 9 সমস্ত 7 ভাগে 4 এনেকে লিখিব পাৰা বুজি পাইছানে 9 সমস্ত 7 ভাগৰ 4 ই নম্বৰটো লৈছো এতিয়া 5 সমস্ত 4 ভাগৰ 1 বিয়োগ 1 সমস্ত 8 ভাগৰ 1 বিয়োগ 2 সমস্ত 12 ভাগৰ 1 তো প্ৰথমতে আমি কি কৰিব লাগিব ইয়াৰ সমষ্টিখিনি ভাঙি ল'ব লাগিব 5 4 গুণ 20 20 একে 21 এবাৰ ডাইৰেক্ট কৰিছো দেই 5 4 গুণ 20 20 একে 21 8 গুণ 8 8 একে 9 12 গুণ 24 24 একে 25 আৰু 12 এটা 4 8 আৰু 12 লসাগু কি হ'ব 4 8 12 তো যেহেতু আমাৰ ভগ্নাংশটো সঠিক নাই আমি সঠিক কৰাৰ কাৰণে কি কৰিলো 4 8 12 আমি ইয়াত লসাগু উলিয়াই লৈছো লসাগু ওলাইছে আমাৰ 24 এতিয়া 4 লগত কি পূৰণ কৰিলে 24 পাবা 4 লগত 6 পূৰণ কৰিলে 24 পাবা গতিকে আমি কি দিম ইয়াত 4 পূৰণ 6 গতিকে উপৰটো কি হ'ব 21 পূৰণ 6 ইয়াত 8 আছে তো 8 8 লগত 3 পূৰণ কৰিলে 24 হয় 8 3 24 গতিকে উপৰটো 9 লগত 3 পূৰণ আৰু ইয়াত 12 লগত 2 পূৰণ কৰিলে 24 হয় গতিকে 25 লগত আমি কি দিম 2 পূৰণ 6 4 গুণ 24 আৰু এটো কি হ'ব 6 গুণ 6 6 2 গুণ 12 8 3 গুণ 24 9 3 গুণ 28 12 2 গুণ 24 25 2 গুণ 50 হয়নে এতিয়া যেটো হৰবিলাক একেল হতলিক হল গতিকে আমি ইয়াত কি কৰিব পাৰো 24 টো এনেকে লিখিব পাৰো আৰু ওপৰত যিখিনি আছে সেইখিনি আমি কি কৰিম বিয়োগ কৰিম এটা কথা লক্ষ্য কৰিছানে ইয়াত এই দুটা বিয়োগত আছে কিন্তু এইটো যোগত আছে তাৰ মানে কি এই দুটা আমি বিয়োগত থাকা দুটা আমি বিয়োগ কৰিব লাগিব মানে যোগ কৰিব লাগিব চিনটো কি হ'ব ইয়াত বিয়োগ হ'ব আৰু যোগফলটো যেটো পাম হেতু 126 ৰ পৰা আমি বিয়োগ কৰিব লাগিব এতিয়া চাবা 24 1 2 6 এই দুটা যোগ কৰিলে কি হ'ব চিনটো আমি বিয়োগ কৰি লিছো এটো 7 আৰু পাছেদি 7 যেতিয়া দুটা সংখ্যা বিয়োগত থাকে তেতিয়া হলে আমি কি কৰিব লাগে সংখ্যা দুটা আমি যোগ কৰিব লাগে এটো নিয়ম এইবিলাক ধৰ্ম দুটা সংখ্যা বিয়োগত থাকিলে আমি সংখ্যা দুটা কি কৰিব লাগে যোগ কৰিব লাগে কিন্তু চিনটো আমাৰ কি হয় বিয়োগ হয় সেইকাৰণে আমি চিনটো ইয়াত বিয়োগ দিছো সংখ্যা দুটা আমি যোগ কৰি এটা 126 ৰ পৰা 77 বিয়োগ কৰিব লাগে যেটো এটা যোগত আৰু এটা বিয়োগত আছে কি পাম আমি 16 ৰ 7 গেলে 9 হাতে 16 হয়নে 7 গেলে 9 হল ইয়াত থাকিল 1 11 ৰ 7 গলে কি হ'ব 4 49 হয়নে 49 পালো গতিকে 24 ভাগৰ 49 ইয়াৰ যেটো বিয়োগফল আমি পালো 24 ভাগৰ 49 তিনিটো লৈছো হৰণ কৰা তাৰে 1 নম্বৰটো লৈছো 7 সমস্ত 8 ভাগৰ 1 যোগ 3 সমস্ত 12 ভাগৰ 1 বিয়োগ 5 সমস্ত 3 ভাগৰ 1 এটো আমি হৰণ কৰিব লাগে প্ৰথমতে কি কৰিব লাগে আগৰ নিচিনাই ইয়াৰ আমি এটো অপকৃত ভগ্নাংশ নিব লাগিব 8 7 পূৰণ তাৰে লগত 1 টো যোগ গতে 8 7 গুণ 56 56 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 57 8 ভাগৰ 57 যোগ এটো কি হ'ব 12 3 গুণ 37 37 একে 37 12 ভাগৰ 37 আৰু এটো কি 5 3 গুণ 15 15 একে 16 3 ভাগৰ 16 এতিয়া যেটো ইয়াত হৰবিলাক বেলেগ বেলেগ আছে আমি কি কৰিব লাগে সদৃশ কৰিব লাগে এটো তো প্ৰত্যেকতে এটো নিয়ম থাকিব হৰবিলাক বেলেগ বেলেগ থাকিলে সদৃশ কৰিব লাগে তো এতিয়া কি হ'ব চাবা তো আমি লসাগু কিমান পালো লসাগু পালো ইয়াৰ 24 তো এইবাৰ অলপ বেলেগকে শিকাই দিম চাবা আমি আগতে কি কৰিছিল 8 লগত 3 পূৰণ কৰিছিল 8 3 24 12 লগত 2 পূৰণ কৰিছিল আমি এইবাৰ এনেকে নকৰো আমি ডাইৰেক্ট লসাগুটো একেলগে লিখিম ইয়াত 24 টো একেলগে লিখিলো বুজি পাইছানে 24
একেলগে নিলিখি সেনেকে আগতে যেনেকে কৈছোঁ সেনেকে কৰিলেও হ'ব, কিন্তু মই এইটো নিয়মতো তোমালোকক শিকাই নাযাবা, যিটো মানে ভাল পোৱা সেইটোতে কৰিবা। তো 8 24 কেইবাৰ যাব? 3 বাৰ। গতিকে 57 লগত কি হ'ব? 3 পূৰণ। চিনটো যোগ আছে গতিকে আমি যোগ দিছোঁ। 12 24 2 বাৰ যায়, গতিকে 37 লগত 2 পূৰণ। আৰু 3 24 8 বাৰ যায়, গতিকে 16 লগত কি পূৰণ দিম? আমি 8 দিম। অলপ শৰ্ট হয় এইটো আগতটোত কৰি, আগতটোত এক লাইন বেছি হয়, ইয়াত এক লাইন কম হয়। তো ইয়াৰ পূৰণফল আমি কিমান পালোঁ? এতিয়া তলত এতিয়া 24 বহিব ইয়াত, আৰু 57 লগত কি পূৰণ কৰিলে পাবা? 171। চিনটো যোগ আছে, যোগ দিম। 37 লগত 2 পূৰণ কৰিলে পাবা 74। এইটো চিন বিয়োগ আছে গতিকে বিয়োগ দিলোঁ। আৰু 16 লগত 8 পূৰণ কৰিলে কি পাবা? 128। এতিয়া এই দুটা যোগত আছে কাৰণে আমি যোগ কৰিম। প্ৰথমতে 24 এই দুটা যোগ আছে, আমি যোগ কৰি ল'ম। 4 1 5, 7 8 14, 4 7 1 1 1 2। তো আমি যোগ কৰোঁতে কি পালোঁ? 245। বিয়োগ কিমান আছে? 128। এতিয়া 245 পৰা 128টো আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। তলত 24, এতিয়া 5 পৰা 8 নাযায়, গতিকে 1 ধাৰ কৰিলা, 15 হ'ল। 15 পৰা 8 গ'লে কি হ'ব? 8 7 15, গতিকে 7 হ'ব ইয়াত, হয়নে? 4 পৰা 1 গৈছিলে, 3 আছে। 3 পৰা 2 গ'লে 1, আৰু 2 পৰা 1 গ'লে 1। তো 117। 245 পৰা 128 বিয়োগ কৰিলে আমি কি পাম? 117। তো এইটো 3 কাটা যায়। 3 11 2 বাৰ, 3 বাৰ, 3 3 গুণ 9, 2 থাকিল, 9 3 গুণ 27, আৰু ইয়াক 8 বাৰ। কিমান হ'ল? 8 ভাগে 39। ইয়াক যদি সমষ্টি কৰা কি হ'ব? 8 দি তোমাৰ 39 কেইবাৰ যায়? 8 4 গুণ 32, 4 বাৰ। 4 সমস্ত 8 ভাগেৰ কি হ'ব? 7। তো এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তো লাষ্ট 3 নম্বৰটো লৈছোঁ। 7 যোগ 9 ভাগেৰ 6 বিয়োগ 5 সমস্ত 3 ভাগেৰ 1 যোগ 3 সমস্ত 7 ভাগেৰ 2। তো ইয়াত প্ৰথমতে কি কৰা? বিয়োগটো সোঁফালে লৈ যাবা। প্ৰথম কামটো হ'ব আমি এইটো সাইড, তাৰমানে যোগকেইটা এক সাইড কৰিম আৰু বিয়োগটো এক সাইড কৰিম। তো যোগ এটাত কি আছে? 3 সমস্ত 7 ভাগেৰ 2, আৰু বিয়োগ যিটো 5 সমস্ত এইটো আছে, আমি মানে সোঁফালে লৈ আহিলোঁ। এতিয়া কি হ'ব? 7টো 7 থাকিব, 9 ভাগেৰ 6টো 9 ভাগেৰ 6 ৰাখা। প্ৰথম কাম কৰা এইখিনিৰ। 7 3 21, 21 2 23। ইয়াৰ সমষ্টিটো আমি কি কৰিলোঁ? অপকৃত ভগ্নাংশত লৈ গ'লোঁ, হয়নে? 7 3 21, 21 2 23, আৰু এইটো কিয়? 5 3 15 1 16, তলত থাকিল 3। এতিয়া চোৱা, 9 7 আৰু 3ৰ লসাগু। 9 7 আৰু 3ৰ লসাগু কি হ'ব? 3 দি 3 বাৰ, 7টো নাযায়, নামি আহিব, আৰু 3টো একবাৰ। 3 3 গুণ 9, 9 7 গুণ 63। তো লসাগু আমি কি পালোঁ? 63। লসাগু আমি পাইছোঁ 63। এতিয়া কি কৰিম? ডাইৰেক্ট এটা কাম কৰিম। প্ৰথমতে এই 7টো এনেকৈ ৰাখিছোঁ। ইয়াত যিটো লসাগু আছে, আমি লসাগুটোৰ কাৰণে ইয়াত 63 বহাইছোঁ এনেকৈ। 9ৰ লগত 7 পূৰণ কৰিলে 63 পায়, গতিকে ওপৰৰ সংখ্যাটো 6ৰ লগত আমি কি পূৰণ কৰিম? 7 পূৰণ কৰিম। 7ৰ লগত 9 পূৰণ কৰিলে 63, গতিকে 23ৰ লগত আমি কি পূৰণ কৰিম? 9 পূৰণ কৰিম। বুজি পাইছেনে? 7ৰ লগত 9 পূৰণ কৰিলে 63 হয়, গতিকে আমি 9টো ওপৰৰ সংখ্যাটোত পূৰণ দিব লাগিব। 3ৰ লগত কি পূৰণ কৰিলে 63 পায়? 3ৰ লগত 21 পূৰণ কৰিলে 63, গতিকে 16ৰ লগত আমি কি পূৰণ দিম? 21। বুজি পাইছানে? আমি কেনেকৈ এইখিনি বহাইছোঁ জানানে? এইটো ঘৰণ দিছোঁ। যেইবাৰ গৈছে সেইবাৰটো আমি ওপৰৰ সংখ্যাটোৰ লগত পূৰণ দিছোঁ। তো এতিয়া আমি কি পাম? 7 প্লাছ ইয়াৰ পূৰণফলখিনি আমি এতিয়া উলিয়াই ল'ম। ইয়াত তলত 63 থাকিব। 7 6 গুণ 42, 23ৰ লগত 9 পূৰণ কৰিলে পাবা 207, আৰু এইটো বিয়োগ চিন আছে না, এই যিবিলাক চিন যেনেকৈ আছে তেনেকৈ আমি বহাব লাগিব। 16ৰ লগত 21 পূৰণ কৰিলে কি পাবা? 336। পূৰণ কৰি চাবা তোমালোকে। এতিয়া 7 যোগ 63, যোগ দুটা যোগ কৰিলে বিয়োগটোতো বিয়োগ আছে, এইটো এতিয়া এই দুটা যোগ কৰিলে 207ৰ লগত 42 যোগ কৰিলে কিমান হ'ব? 7 2 9, অৰ্থাৎ 249 বিয়োগ 336।
আমাৰ বিয়োগটো ইয়াত কি হৈছে ডাঙৰ হৈছে এটা চিনটো বিয়োগ হ'ব এই কাৰণে চাবাচোন তাৰ আগতে এটা কাম কৰিব লাগিব এটা কাম আছে আমাৰ এইটো সংখ্যাটো ইয়াত ৰৈ আছে গতি এনেকুৱা সংখ্যা পূৰ্ণ সংখ্যা থাকিলে আমি কি কৰিছিলো তলৰ হৰটোতে আমি এটো পূৰণ দিছিলো গতি এইবাৰ আমি এটো পূৰণ দিম চাবা 63 7 পূৰণ 63 যোগ 249 বিয়োগ 336 তো এতিয়া ইয়াৰ পূৰণফলটো কি হ'ব 7 3 গুণ 21 1 হাতে গেল 2 7 গুণ 42 42 2 44 যোগ 249 বিয়োগ 336 এটা এটো আৰু এটো যোগ কৰিম আৰু এটোৰ পৰা বিয়োগ দিম তো মই এখিনি তলত নাতে কাৰণে এটো আগুৱাই নিছো এবাৰ তো সমান চিন দিলো ইয়াত কি হ'ব 63 441 আৰু 249 যেটো সংখ্যা আমাৰ এই দুটা যোগ কৰিব আছিল এই দুটা যোগ কৰিলে আমি পাম 690 বিয়োগটো কিমান আছে 336 হয়নে 690 এই দুটা যোগ কৰি এইটো যোগত আছে গতে এইটো যোগ কৰিলে কিমান পালো আমি 690 তাৰে পৰা এইটো 336 বিয়োগ দিব লাগিব তো এতিয়া 63 তলত 690 পৰা 336 বিয়োগ দিলে আমি পাম কিমান 354 পালো এই 354 3 ৰে হৰণ যায় কেইবাৰ যে চোৱা কাটা কাটি গলে 3 দি 63 3 গুণ 6 3 গুণ 3 আৰু এটুক 3 দে একবাৰ 5ক একবাৰ 2 থাকে 24 8 21 ভাগের 118 ইয়াক যদি সমষ্টিত ভাঙা কি হ'ব 5 সমস্ত 21 ভাগের 5 সমস্ত 21 ভাগের 13 হ'ব তোমালোকে হৰণ কৰি চাবা 21 এৰি 218 5 সমস্ত 21 ভাগের 13 আৰু এইটো হৈছে সৰল কৰাৰ এটো সমাধান এটো হৈছে এনসার তেনেদৰে তোমালোকে সৰল গণিত কৰিব পাৰিবা যদি কিবা ইয়াত ৰৈ গৈছে আৰু যদি তোমালোকে বুজি নাপায় তেতিয়াহলে মোক সুধিব পাৰিবা গ্ৰুপত মই পিছৰ ভিডিঅত মানে সেকেন্ড পাৰ্টত মই কথা আলোচনা কৰিম তো ভিডিঅটো আজিলৈ ইমানে ভিডিঅটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো দবাই দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ আহিলে আগতে পাব পাৰা বাই বাই